আপুনিও আপোনাৰ ঘৰখনৰ চৌপাশে বিভিন্ন কৃত্ৰিম ফুল গছেৰে ৰঙীন কৰি সজাই তুলিব বিচাৰে নেকি? তেন্তে এতিয়াৰ পৰা চিন্তাৰ কোনো কাৰণ নাই। এতিয়া আপোনাৰ কাষতে উপলব্ধ হ'ব আপোনাৰ মন পচন্দৰ নানা ৰঙৰ আৰ্টিফিচিয়েলেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ ফুল গছ ইত্যাদি। জোনাৰ ৰাংকপ তিনিআলিৰ সমীপত নতুনকৈ মুকলি কৰা হ'ল দ্য য়ালো নামৰ এখন নতুন আৰ্টিফিচিয়েল ফুল গছৰ বিপণী। মিচিং জাতীয় ছাত্ৰ সংগঠন TMPKৰ জোনাই জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক তথা মিচিং বোলছবি জগতৰ উদীয়মান জনপ্ৰিয় অভিনেতা অজয় মোদীয়ে আৰম্ভ কৰিছে এই নতুন আৰ্টিফিচিয়েল ফুলগছৰ বিপণীখন। ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱাৰ কামত নিজকে উৎসৰ্গিত কৰাৰ উপৰিও অৰ্থনৈতিক বিকাশৰ লক্ষ্য লৈ নতুন পথ বাছি লোৱা অজয় মোদীৰ দ্য য়ালো নামৰ এই আৰ্টিফিচিয়েল ফুলগছৰ বিপণীত উপলব্ধ হ'ব আৰ্টিফিচিয়েল প্লেণ্ট, ফ্লাৱাৰ্ছ, ৱেডিং ডেকৰেশ্যন এণ্ড মেটেৰিয়েলছ, ইভেণ্ট মেনেজমেণ্ট, গিফ্ট আইটেম ইত্যাদি। অজয় মোদীৰ দ্য য়ালো নামৰ বিপণীখন মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে ফিতা কাটি মুকলি কৰে জনাৰ বিশিষ্ট সমাজসেৱক অতুল বেগুৱে। ইয়াৰ উপৰিও বিপণীখন মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে জনাৰ মুৰকং চেলেং আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু, জোনাই জিলা TMPKৰ সভাপতি ফ্ৰান্সিছ পাটিৰ, সম্পাদক জান দলে, মিচিং সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী পৰেশ পাংগী আৰু অভিনেতা জাগদি লাকি লাক্সৱাদীয়ে। সমাজ গঢ়াৰ কথা আমি বাৰে বাৰে কৈ আহিছোঁ, আমি জাতি গঢ়াৰ কথা আমি বাৰে বাৰে কৈ আহিছোঁ। কিন্তু আমি জাতিটো গঢ়িবলৈ হ'লে আমি অৰ্থনৈতিকভাৱে আমি সচ্ছল হ'ব লাগিব, আমি ইকনমিকেলি আমি এডভান্স হ'ব লাগিব। এটা জাতি ইকনমিকেলি এডভান্স যেতিয়ালৈকে নহয় তেতিয়ালৈকে এটা জাতি কেতিয়াও আমি নিৰ্মাণ কৰিব নোৱাৰোঁ। এই কথা আমি বাৰে বাৰে TMPK আমি কৈ আহিছোঁ। আজি আমাৰ TMPK জোনাই জিলা সমিতিৰ আমাৰ সতীৰ্থ আমাৰ সাংস্কৃতিক সম্পাদক অজয় মোদী ডাঙৰীয়াই আজি নিয়োজনৰ দিশে তেখেতে আগবাঢ়িছে আৰু তেখেতক আমি শুভেচ্ছা জনাইছোঁ আমি TMPK জোনাই জিলা সমিতিৰ হৈ। আৰু ইয়াত উপলব্ধ হ'ব আপোনালোকে ৱেডিং ডেকৰেশ্যনৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব, বিভিন্ন ইভেণ্টৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াত আৰ্টিফিচিয়েল ইয়াত ফুলৰ ব্যৱস্থা ইয়াত পোৱা যাব। গতিকে কোনোবাই যদি ৱেডিং ডেকৰেশ্যনৰ কাৰণে যোগাযোগ কৰিব বিচাৰিছে বা বাৰ্থডে যিকোনো অনুষ্ঠানৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব বিচাৰিছে আৰু যিকোনো ইভেণ্টৰ কাৰণে আপোনালোকে ইভেণ্ট ডেকৰেশ্যনৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব বিচাৰিছে তেন্তে অজয় মোদী ডাঙৰীয়াক আপোনালোকে যোগাযোগ কৰিব পাৰিব। দ্য য়ালো এই দোকানখনৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু বিভিন্ন সময়ত আমি এই কথা বাৰে বাৰে আমি কৈ আহিছোঁ, আমাৰ অতীত এটা আমাৰ স্বনিৰ্ভৰৰ কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ। আমি প্ৰত্যেকজন আমাৰ খিলঞ্জীয়া, প্ৰত্যেকজন আমাৰ সমাজৰ আমাৰ যুৱচামে আমি এই স্বনিয়োজনৰ দিশে আমি আগবাঢ়ি যাব লাগিব, তেতিয়া আমি জাতিটো আমি শক্তিশালী ৰূপত আমি গঢ় দিব পাৰিম। বিশেষ মই আজি উপস্থিত হৈছোঁ ৰাংকপ তিনিআলিত দ্য য়ালো বুলি এখন দোকান ইয়াত ইনগ্ৰেশ্যন হৈছে। আমাৰ মিচিং সমাজৰ এজন জনপ্ৰিয় এক্টৰ অজয় মোদী, তেখেতক আমাৰ মিচিং সমাজে জানে। গতিকে তেখেতে এখন একদম মানে আটক ধুনীয়া এখন আৰ্টিফিচিয়েল মানে ফ্লাৱাৰ ৱেডিঙৰ এখন দোকান আৰম্ভ কৰিছে। এইকাৰণে অজয় মোদীক কোটি কোটি ধন্যবাদ দিছোঁ। আৰু লগতে মই সদায় এটা উক্তি কয়, বুদ্ধি হৈছে মন্ত্ৰী, সম্পত্তি হৈছে মেঘৰ ছায়া। কলিত বেপাৰে বেপাৰ নহ'লে কলিত একো মানে জীয়াই থাকিব নোৱাৰোঁ। এইকাৰণে বেপাৰ অজয় মোদীয়ে যে এনেকুৱা এখন বেপাৰ এনেকুৱা এখন দোকান আৰম্ভ কৰিছে তাৰ কাৰণে অজয় মোদীক মই কোটি কোটি ধন্যবাদ দিছোঁ।